ধিং সমষ্টিত AIUDFৰ প্ৰচাৰ তীব্ৰ, শতাধিক কংগ্ৰেছ কৰ্মীৰ যোগদান। নগাঁও জিলাৰ ৫৫ নং ধিং বিধানসভা সমষ্টিত AIUDFৰ প্ৰাৰ্থী মতিউৰৰ ৰহমানে নিৰ্বাচনী প্ৰচাৰ জোৰদাৰ কৰি তুলিছে। তেওঁ দিনে নিশাই সমষ্টিটোৰ বিভিন্ন অঞ্চলত প্ৰচাৰ চলাই ৰাইজৰ মাজত ব্যাপক সঁহাৰি লাভ কৰিছে। মঙলবাৰে কটহগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৰৌমাৰীত ৰহমানে এটি নিৰ্বাচনী কাৰ্যালয় শুভ উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত বহু লোকৰ সমাগম ঘটে। ইফালে কটহগুৰি পঞ্চায়তৰ শতাধিক কংগ্ৰেছৰ সক্ৰিয় কৰ্মীয়ে AIUDFৰ নীতি আৰু আদৰ্শত আস্থা প্ৰকাশ কৰি আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে। নতুনকৈ যোগদান কৰা কৰ্মীসকলক মতিউৰ ৰহমানে ফুলাম গামোচা আৰু দলীয় গামোচাৰে সন্মান জনায়। সভাত ভাষণ প্ৰদান কৰি ৰহমানে সকলো কৰ্মীক দলৰ শক্তি বৃদ্ধিৰ বাবে একত্ৰিতভাৱে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে ৰাইজৰ সহযোগত এইবাৰ AIUDFে সমষ্টিটোত উন্নয়নৰ নতুন অধ্যায় সূচনা কৰিব। ধিঙৰ পৰা ইছাম উদ্দিন আহমেদৰ ৰিপৰ্ট, বটদ্ৰৱ লাইভ। জিন্দাবাদ জিন্দাবাদ AIUDF জিন্দাবাদ 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 মতিউর জিন্দাবাদ 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 মতিউর জিন্দাবাদ জিন্দাবাদ মতিউর জিন্দাবাদ 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 AIUDF জিন্দাবাদ 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 বদরুদ্দিন জিন্দাবাদ বদরুদ্দিন জিন্দাবাদ 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 বদরুদ্দিন জিন্দাবাদ 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 AIUDF জিন্দাবাদ 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 AIUDF জিন্দাবাদ 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 মতিউর জিন্দাবাদ 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 তিন সমষ্টি জিন্দাবাদ শতাধিক কংগ্রেসের ভোট দিয়ে আপনার প্রতি দলের প্রতি আকৃষ্ট হয়ে যোগদান করেছে, কি করব? এইটো আমার প্রার্থিত্ব ফাইনাল হওয়ার পিছৰ পৰা এইটো এটা গতানুগতিক প্রোগ্রাম আমার চলি আছে। সব জায়গাতে আমি কার্যালয় মুকলি কৰি আছো, লগতে যোগদানো চলি আছে। আজিৰ দিনত গোটেই ৫৫ নং ধিং সমষ্টিত এটা ছবি প্ৰায় স্পষ্ট হৈ উঠিছে। ৰাইজে বুজি পাইছে যে এইবাৰ AIUDFে ইয়াত জিকিব। সেই হিচাপে বিভিন্ন জেগাত বিভিন্ন দলৰ পৰা কংগ্ৰেছ, AGP, BJP, ৰাইজৰ দল সব দলৰ পৰাই যোগদান কৰি আছে। বহু ভোটকেন্দ্ৰ এলেকাত এনেকুৱা হৈছে যে আমাৰ ভোটকেন্দ্ৰৰ পৰা এটা ভোটো যাতে বেলেগ কোনোৱে নাপায়, সেই হিচাপে মানুহ যোগদানো তেনেকৈ কৰিছে। বেলেগ দলত মানুহ থকা নাই, তেনেকৈ আহি আছে। আমি আশা কৰিছোঁ যে আগন্তুক 9 তাৰিখলৈকে এই যোগদান প্ৰক্ৰিয়া আৰু শক্তিশালী হৈ উঠিব। কিন্তু আজি গোটেই সমষ্টিত আমি যিমান কাৰ্যালয় মুকলি কৰিছোঁ বা যিমান যোগদান আমি কৰাইছোঁ, ইয়াৰ লগত আজিৰ অনুষ্ঠানটোৰ এটা বিশেষ ব্যতিক্ৰম আছে। মোৰ বন্ধুবৰ ৰেহান চৌধুৰী সাহেব, আপোনালোকে জানে, তেওঁ কংগ্ৰেছৰ টিকেট প্ৰত্যাশী আছিলে। বহুদিন তেওঁ যথেষ্ট শ্ৰম কৰিছে। আমাৰ ফিল্ডতো যিমান কেণ্ডিডেট আছিল কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলৰ ভিতৰত তেওঁৰ আটাইতকৈ বেছি শক্তিশালী বেছ তেওঁৰ আছিল। আমি এজ অপজিশ্যন আমি সেইখিনি লক্ষ্য কৰিছিলোঁ যে ৰেহান চৌধুৰী গোটেই সমষ্টিটোৰ প্ৰতিটো পঞ্চায়তত, আনকি আমাৰ বহুদিনৰ পৰা UDF কৰি থকা বহুত মানুহো ৰেহান চৌধুৰীৰ গুণমুগ্ধ আছিল। তেওঁলোকে আমাৰ ওচৰত আহি পেলাই কৈছিল যে ৰেহান চৌধুৰীৰ টিকেট পালে আমি আপোনালোকৰ লগত থাকিব নোৱাৰিম। প্ৰতিটো সমষ্টিতে আছিল। তো আজি ৰেহান চৌধুৰী মোৰ বন্ধু। আমি আজি প্ৰায় 30-40 বছৰ আমি একেলগে চলিছোঁ, বিভিন্ন সামাজিক কাম কাজ কৰিছোঁ। তেওঁৰ এটা সামাজিক দায়বদ্ধতা আছে। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান, আমাৰ আলিম ওলামা, জমিয়ত ইত্যাদি বিভিন্ন সংগঠনৰ লগত তেওঁ সদায় সুসম্পৰ্ক ৰাখে। ছ'চিয়েলি তেওঁৰ এটা ষ্ট্ৰং বেছ থকা মানুহ। তো তেওঁ যেতিয়া আজি প্ৰাৰ্থিত্বৰ পৰা যেতিয়া বঞ্চিত হ'ল, মই তেওঁৰ ঘৰত আহিছোঁ, খবৰ লৈছোঁ, পৰিয়ালৰ খবৰ লৈছোঁ। মই আগে পিছেও আহিছোঁ। আগতে কোনো নিৰ্বাচনত ৰেহান চৌধুৰীয়ে মোক সহযোগ কৰিছে, মোৰ লগত আছে। সেই হিচাপে মই পৰিয়ালৰ খবৰ লৈছোঁ। আৰু পৰিয়ালে যিহেতু তেওঁ মোৰ বন্ধু, সেই হিচাপে এই পৰিয়ালটোৱে মোক লগ দিছে যে ৰেহান চৌধুৰী নাই, কি হ'ল, মতিউৰটো আছে। তো আজি তেওঁলোকৰ যিখিনি ভাই ভতিজা যিখিনি আছে, আমি তেওঁলোকক আঁকোৱালি লৈছোঁ। মই আজি আপোনালোকৰ এই সংবাদ মাধ্যমৰ জৰিয়তে আজিৰ এই কাৰ্যালয় উদ্বোধনী অনুষ্ঠান বা যোগদান অনুষ্ঠানৰ পৰা মই কৈছোঁ যে আগন্তুক দিনত যদি মালিকে কপালত লিখে, আমি যদি বিজয়ী হ'ব পাৰোঁ, ৰেহান চৌধুৰী আৰু তেওঁৰ পৰিয়াল, তেওঁৰ ভাই ভতিজা সমান মৰ্যাদাৰে, মোৰ পৰিয়ালে যিমান মৰ্যাদা পাব ইমান মৰ্যাদাৰে তেওঁলোক মোৰ লগত থাকিব আৰু আগুৱাই যাব। মই আপোনালোকক আজি এই প্ৰতিশ্ৰুতি দিছোঁ।